Hello everyone, সকলোকে আদৰণি জনাইছো ক্লাস 10 সায়েন্সৰ প্ৰথম চেপ্টাৰৰ দ্বিতীয় খণ্ডলৈ। তোমালোক যিহতে খণ্ড 1 খন চোৱা নাই তোমালোকে হেতু আগত চাই লবা তাৰ পিছত পাৰ্ট 2 ষ্টাৰ্ট কৰিবা, ঠিক আছে? সো পাৰ্ট 1 ত আমি কি শিকিছিলো? ৰাসায়নিক পৰিৱৰ্তন, ঠিক আছে? আজি আমি কি শিকিম? ৰাসায়নিক সমীকৰণ, ঠিক আছে? তাৰে কিছুমান ৰূপ আছে যেনে বাক্য ৰূপত, শব্দ ৰূপত আৰু কি সাংকেতিক ৰূপ, ঠিক আছে? এইবোৰ আমি আজি শিকিম। তাৰ পিছত আমি শিকিম যে ৰাসায়নিক সমীকৰণ এটা কেনেকৈ সন্তুলিত কৰিব লাগে, কিয় কৰিব লাগে, এইবোৰ আজি আমি শিকিম, ঠিক আছে? তাৰে প্ৰথম কি দিয়া আছে যে ৰাসায়নিক সমীকৰণ। ইয়াতে কি কৈছে যে মেগনেছিয়াম ফিটা এডাল অক্সিজেনত জ্বলালে মেগনেছিয়াম অক্সাইড লৈ পৰিৱৰ্তিত হয়, ঠিক আছে? এইটো এটা বাক্য ৰূপ, ঠিক আছে? যেতিয়া আমি মেগনেছিয়াম ফিটা এডাল জ্বলাইছো অক্সিজেনৰ উপস্থিতিত তেতিয়া আমি কি পাইছো? মেগনেছিয়াম অক্সাইড পাইছো, ঠিক আছে? এইটো বাক্য ৰূপত লিখা আছে, ঠিক আছে? এই বাক্যখিনি অলপ দীঘল হয়, ঠিক আছে? বাক্যখিনি অলপ দীঘল হয়, ইয়াক আমি আৰু সৰু কৰিব পাৰো, মানে কি সংক্ষিপ্ত ৰূপত লিখিব পাৰো। কেনেকৈ লিখিম আমি? ইয়াত কৈছে যে এইটো সৰল কৰাৰ উপায় হৈছে বিক্ৰিয়াটোক এটা শব্দ সমীকৰণ ৰূপত লিখা। এই বাক্যটোকে আমি কি হিচাপে লিখিম? শব্দ ৰূপত লিখিম, ঠিক আছে? ইয়াতে চোৱা, মেগনেছিয়ামে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিছে, বিক্ৰিয়া কৰি কি উৎপন্ন হৈছে? মেগনেছিয়াম অক্সাইড। একে এইটো বাক্য ৰূপত আছিল আৰু এইটো কি শব্দ ৰূপত, দুয়োটা একে, ঠিক আছে? তাৰপিছত কি কৈছে যে বিক্ৰিয়াত ৰাসায়নিক পৰিৱৰ্তন ঘটা পদাৰ্থ মেগনেছিয়াম আৰু অক্সিজেনক বিক্ৰিয়ক কি বুলি কোৱা হয়? বিক্ৰিয়ক। ইয়াতে চোৱা, বিক্ৰিয়াত কোন দুটা পদাৰ্থৰ পৰিৱৰ্তন ঘটিছে? এনসাৰ কি হ'ব? মেগনেছিয়াম আৰু অক্সিজেন, এই দুটাৰ পৰিৱৰ্তন ঘটিছে, পৰিৱৰ্তন ঘটি পিনে মেগনেছিয়াম অক্সাইড হৈছে, ঠিক আছে? সেইকাৰণে মেগনেছিয়াম আৰু অক্সিজেনক কি বুলি কোৱা হয়? বিক্ৰিয়ক বুলি কোৱা হয়, ঠিক আছে? আৰু কি কৈছে? বিক্ৰিয়াটোত গঠন হোৱা নতুন পদাৰ্থ, আমি নতুন পদাৰ্থ কি পাইছো? মেগনেছিয়াম অক্সাইড। এই যে মেগনেছিয়াম অক্সাইড আছে, এই মেগনেছিয়াম অক্সাইডক কি বুলি কোৱা হয়? বিক্ৰিয়াজাত পদাৰ্থ। ধৰিব পাৰিছা যে ৰাসায়নিক বিক্ৰিয়া এটাত ৰাসায়নিক পৰিৱৰ্তন ঘটা যিটো পদাৰ্থ আছে, এটা বা দুটা বা তিনিটা, তাক কি বুলি কোৱা হয়? বিক্ৰিয়ক বুলি কোৱা হয়। আৰু উৎপন্ন হোৱা নতুন পদাৰ্থটোক কি বুলি কোৱা হয়? বিক্ৰিয়াজাত পদাৰ্থ, ঠিক আছে? তাৰপিছত চোৱা, ইয়াতে কি কৈছে যে শব্দ সমীকৰণ এটাই বিক্ৰিয়াজাত পদাৰ্থলৈ হোৱা পৰিৱৰ্তন এডাল কাৰ চিনেৰে দেখুওৱা হয়। ইয়াতে কি কৈছে যে বিক্ৰিয়াজাত পদাৰ্থলৈ হোৱা পৰিৱৰ্তনক এইবোৰ কি? বিক্ৰিয়ক, মানে মেগনেছিয়াম এটা বিক্ৰিয়ক, অক্সিজেন এটা বিক্ৰিয়ক, আৰু বিক্ৰিয়ক দুটাই কিহলৈ পৰিৱৰ্তন হৈছে? বিক্ৰিয়াজাত পদাৰ্থলৈ পৰিৱৰ্তন হৈছে। এই পৰিৱৰ্তনক দেখুৱাৰ কাৰণে ইয়াতে চোৱা, এটা কাৰ চিন ব্যৱহাৰ কৰা হৈছে। কি ব্যৱহাৰ কৰা হয়? কাৰ চিন ব্যৱহাৰ কৰা হয়, ঠিক আছে? তাৰপিছত কি কৈছে? বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মাজত এই কাৰ চিনটো থাকে। এই কাৰ চিনডাল ক'ত থাকে? বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মাজত, ঠিক আছে? তাৰপিছত কোৱা, কাৰ চিনৰ বাওঁফালে বিক্ৰিয়কবোৰ লিখা হয়। যেটো কাৰ চিন, ইয়াৰ বাওঁফালে কি আছে? বিক্ৰিয়কবোৰ আছে, ঠিক আছে? তাৰপিছত কি কৈছে যে বিক্ৰিয়কবোৰ লিখোতে বেলেগ বেলেগ বিক্ৰিয়কৰ মাজত এডালকৈ যোগ চিন দিয়া হয়। এইটো এটা বিক্ৰিয়ক, এইটো এটা বিক্ৰিয়ক, মানে মেগনেছিয়াম এটা বিক্ৰিয়ক, অক্সিজেন এটা বিক্ৰিয়ক, দুটা বেলেগ বেলেগ বিক্ৰিয়কৰ মাজত কি চিন ইউজ কৰা হয়? ব্যৱহাৰ কৰা হয় যোগ চিন, ঠিক আছে? একেদৰে কি কৈছে? বিক্ৰিয়াজাত পদাৰ্থবোৰ, এইটো এটা বিক্ৰিয়াজাত পদাৰ্থ, ঠিক আছে? ইয়াতে এটা আছে। বিক্ৰিয়াজাত পদাৰ্থবোৰ সোঁফালে, একচুৱেলি কোনফালে লিখা হয়? কাৰ চিনৰ সোঁফালে, ঠিক আছে? আৰু যোগ চিন দি লিখা হয়, মানে ইয়াতে যদি আৰু এটা বিক্ৰিয়াজাত পদাৰ্থ পালোহেঁতেন তেন্তে আমি ইয়াতে সাপোজ x থাকিল হয়, আমি কি কৰিম? যোগ চিন দিম আৰু ইয়াতে x টো লিখি দিম, ঠিক আছে? ধৰিব পাৰিছা যে দুটা বেলেগ বেলেগ বিক্ৰিয়কৰ মাজত কি ব্যৱহাৰ কৰা হয়? যোগ চিন ব্যৱহাৰ কৰা হয়। দুটা বেলেগ বেলেগ বিক্ৰিয়াজাত পদাৰ্থৰ মাজত কি ব্যৱহাৰ কৰা হয়? যোগ চিন ব্যৱহাৰ কৰা হয়। আৰু কাৰ চিনটো ক'ত ব্যৱহাৰ কৰা হয়?
বিক্রিয়াজাত পদাৰ্থ আৰু বিক্ৰিয়কৰ মাজত ঠিক আছে কাৰ চিনৰ বাওফালে কি থাকে বিক্রিয়ক পদার্থ থাকে আর সোঁফালে কি থাকে বিক্রিয়াজাত পদার্থ এইখিনি মনত রাখিলে হল ঠিক আছে এটা কি কৈছে কাৰ চিনটোৰ মূৰ্ত বিক্রিয়াজাত পদাৰ্থৰ ফালে থাকে মূৰ্ত কোন ফালে আছে বিক্রিয়াজাত পদাৰ্থৰ ফালে ঠিক আছে আৰু ই বিক্রিয়াটোৰ দিশটো দেখুৱায় এটো কি দেখুৱাইছে বিক্রিয়াটোৰ দিশ দেখুৱাইছে কোন ফালে বিক্রিয়া হৈছে হেতু দেখুৱাইছে ঠিক আছে তাৰপিছত নেক্সট ৰাসায়নিক সমীকৰণ লিখন সো অলপ আগতে আমি দেখিছিলো যে সমীকৰণ এটা বাক্যৰ ওপৰত লিখিব পাৰো তাৰপিছত আমি কি শব্দৰ ওপৰত লিখিব পাৰো এতিয়া আমি কি সাংকেতিক ৰূপত লিখিম ঠিক আছে ইয়াতে সব কি কৈছে ৰাসায়নিক সমীকৰণবোৰ অধিক সংক্ষিপ্ত আৰু ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰি যদিহে সমীকৰণটোত শব্দবোৰৰ স্থানত আমি ৰাসায়নিক সংকেত ব্যৱহাৰ কৰোঁ ঠিক আছে এটা কি আছিল মেগনেছিয়ামৰ ৰাসায়নিক সংকেত কি Mg তাৰপিছত অক্সিজেন O ঠিক আছে O2 আৰু তাৰপিছত মেগনেছিয়াম অক্সাইড MgO ঠিক আছে আমি ইয়াতে কি ব্যৱহাৰ কৰিছো ইয়াতে শব্দ ব্যৱহাৰ কৰা নাই আমি ইয়াতে কি ব্যৱহাৰ কৰিছো সংকেত ব্যৱহাৰ কৰিছো ঠিক আছে তাৰপিছত সোয়াতে কি কৈছে কাৰ চিনডালৰ বাওফালে আৰু সোঁফালে প্ৰতিটো মৌলৰে পৰমাণুৰ সংখ্যা গণনা আৰু তুলনা কৰা মানে আমাক গণনা কৰিব গৈছে আৰু তুলনা কৰিব গৈছে সোয়া কেনেকৈ কৰিম কাৰ চিনৰ বাওফালে আৰু সোঁফালে ঠিক আছে বাওফালে আমি চাম মেগনেছিয়াম কেইটা আছে ইয়াতে যেহেতু একো নাম্বার নাই মানে কি কিমানটা আছে এটা আছে সোঁফালে কিমানটা আছে মেগনেছিয়াম ইয়াতে এটা আছে একো নাম্বার নাই তলত ঠিক আছে তাৰপিছত নেক্সট অক্সিজেন কেইটা আছে ইয়াতে অক্সিজেন দুটা আছে ঠিক আছে আৰু সোঁফালে কেইটা আছে অক্সিজেন ইয়াতে সোঁফালে অক্সিজেন এটা আছে ঠিক আছে ইয়াতে চোৱা একো নাম্বার নাই মানে কি ইয়াতে এটা আছে ঠিক আছে এটা 2 লিখা আছিল ন সেই কাৰণে ইয়াতে অক্সিজেন কেইটা আছে দুটা আছে ঠিক আছে তাৰপিছত কি কৈছে দুয়োফালে প্ৰতিটো মৌলৰে পৰমাণু সংখ্যা একে নে তো आंसर কি হ'ব একে নহয় ঠিক আছে যদি নহয় তেন্তে সমীকৰণটো অসমতুলিত যদি দুয়োফালে মৌলৰ সংখ্যা পৰমাণুৰ সংখ্যা একে নহয় তেন্তে কি সমীকৰণটো কি হ'ব অসমতুলিত ঠিক আছে কাৰণ সমীকৰণটোৰ দুয়োফালে ভৰ একে নহয় কাৰণ দুয়োফালে কি ভৰ বেলেগ বেলেগ হ'ব পৰমাণুৰ সংখ্যা বেলেগ বেলেগ আছে মানে কি ভৰ সংখ্যা কি হ'ব বেলেগ হ'ব ঠিক আছে এনে ৰাসায়নিক সমীকৰণ এটাক বিক্ৰিয়া এটাৰ জকা ৰাসায়নিক সমীকৰণ বোলে কি বুলি কোৱা হয় মনত ৰাখিবা জকা ৰাসায়নিক সমীকৰণ মানে কি এটা ৰাসায়নিক সমীকৰণ ঠিক আছে সোঁফালে আৰু বাওঁফালে যদি পৰমাণুৰ সংখ্যা একে নাথাকে ঠিক আছে তেন্তে সেই সমীকৰণটো কি বুলি কোৱা হ'ব জকা ৰাসায়নিক সমীকৰণ যেনে ইয়াতে এটো এক্সাম্পল ঠিক আছে এইটো কি এইটো এটা জকা ৰাসায়নিক সমীকৰণৰ উদাহৰণ ঠিক আছে ধৰিব পাৰিছা তাৰ পিছত নেক্সট এটা চ কি কৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ এতিয়া আমি যেটো জকা ৰাসায়নিক সমীকৰণ পাইছো ইয়াক আমি কি কৰিব লাগিব সন্তুলিত কৰিব লাগে ঠিক আছে কিয় কৰিব লাগে সোয়াতে কি কৈছে যে ভৰৰ নিত্যতা সূত্ৰৰ মতে ক্লাস 9 ত পাইছিলা তোমালোকে ঠিক আছে এটা কি আছিল ভৰৰ নিত্যতা সূত্ৰ আছিল এই ভৰৰ নিত্যতা সূত্ৰ মতে এটা কি কৈছে যে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে ঠিক আছে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে ঠিক আছে অৰ্থাৎ কি কৈছে যে ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ আৰু বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰ সমান হ'ব লাগিব মানে ইয়াতে ৰাসায়নিক বিক্ৰিয়া হৈছে ইয়াতে বিক্ৰিয়কৰ যিমান ভৰ হ'ব বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ একে হ'ব লাগিব ঠিক আছে এটো আমাক কিহে কৈছে ভৰৰ নিত্যতা বিধি সূত্ৰই কৈছে ঠিক আছে সেই কাৰণে আমি জকা ৰাসায়নিক সমীকৰণ এটাক সমতুল্য কৰাৰ প্ৰয়োজন ধৰিব পাৰিছা সেই কাৰণে যেটো জকা ৰাসায়নিক সমীকৰণ থাকে তাক আমাৰ কি কৰিব লাগে সন্তুলিত কৰিব লাগে ঠিক আছে তাৰ পিছত চোৱা এতিয়া সন্তুলিত কেনেকৈ কৰিম
ইয়াতে চোৱা এটা ৰাসায়নিক সমীকৰণ দিয়া আছে, এইটো আমি সন্তুলিত কৰিম, ঠিক আছে। লাহে লাহে শিকিম, অলপ ভালকৈ শিকিম, ঠিক আছে। তো সন্তুলিত কেনেকৈ কৰিব লাগে চোৱা। প্ৰথমে আমি মৌলৰ নামবোৰ লিখিম, ঠিক আছে। তাৰপিছত লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড বনাই লওঁ। এতিয়া আমি পৰমাণুৰ সংখ্যা গণনা কৰিম আৰু তুলনা কৰিম, ঠিক আছে। মৌল কি আছে ইয়াতে? Fe, আইৰণ আছে, তাৰপিছত হাইড্ৰজেন আছে আৰু অক্সিজেন আছে, ঠিক আছে। ইয়াতে Fe আছে, H আছে, O আছে। H2O বুলি নিলিখিবা, ঠিক আছে। ইয়াতে চোৱা কি আছে? Fe আছে, O আছে, হাইড্ৰজেন আছে, ঠিক আছে। চ' আমি তিনিটাই লিখিছোঁ। এতিয়া আমি গণনা কৰিম লেফ্ট হেণ্ড ছাইড, ঠিক আছে। লেফ্ট হেণ্ড ছাইডত Fe কেইটা আছে? কেইটা আছে চোৱা, ইয়াতে একো নাম্বাৰ নাই ন, তাৰমানে কেইটা আছে? ইয়াতে এটা আছে। তাৰপিছত ৰাইট হেণ্ড ছাইড, ইয়াতে চোৱা Fe কেইটা আছে? ইয়াতে 3 লিখা আছে ন, তাৰমানে ইয়াতে কিমানটা আছে? 3টা আছে, হৈ গৈছে। তাৰপিছত হাইড্ৰজেন চোৱা, লেফ্ট হেণ্ড ছাইডত কেইটা আছে? হাইড্ৰজেন ইয়াতে 2 আছে, তাৰমানে ইয়াতে কিমানটা আছে? 2টা আছে, ঠিক আছে। তাৰপিছত ৰাইট হেণ্ড ছাইড, ইয়াতে চোৱা ইয়াতে 2 আছে, তাৰমানে ইয়াতে কিমানটা আছে? 2টা আছে, ঠিক আছে। তাৰপিছত নেক্সট অক্সিজেন। অক্সিজেন লেফ্ট হেণ্ড ছাইডত কেইটা আছে? ইয়াতে এটা আছে। আৰু ৰাইট হেণ্ড ছাইডত কেইটা আছে? ইয়াতে 4টা আছে, ঠিক আছে। এতিয়া চোৱা তোমালোকে ভালকৈ যে যেতিয়া আমি তুলনা কৰিলোঁ কিবা অমিল পাইছোঁ নেকি? এনচাৰ কি হ'ব? য়েছ। ইয়াতে চোৱা Fe লেফ্টত এটা আছে, ৰাইটত 3টা আছে, ঠিক আছে। তাৰপিছত হাইড্ৰজেন লেফ্টত 2টা আছে, ৰাইটতো 2টা আছে, এইটো একে আছে। আৰু অক্সিজেন লেফ্টত এটা আছে, ৰাইটত 4টা আছে, ঠিক আছে। তাৰমানে এইটো আমাৰ এতিয়া ঠিক কৰিব লাগিব, ঠিক আছে। কথা হ'ল এইটো আমি কেনেকৈ ঠিক কৰিম চোৱা, আৰু কোনটো ফাৰ্ষ্ট ঠিক কৰিম। মনত ৰাখিবা যিটো ডিফাৰেঞ্চটো বেছি হ'ব, ঠিক আছে, যিটো মৌলৰ মানে সংখ্যাটো বেছি থাকিব সেইটো আমি আগতে ঠিক কৰিব লাগিব। ইয়াতে চোৱা হাইড্ৰজেনৰ যিটো ডিফাৰেঞ্চ, ঠিক আছে, ইয়াতে বেছি হয়। হাইড্ৰজেনৰ সংখ্যা কিমান আছে? ইয়াতে 4 আছে, আটাইতকৈ বেছি আছে সৰি অক্সিজেনৰ। চ' আমি অক্সিজেনটো আগতে ঠিক কৰিব লাগিব, ঠিক আছে। এতিয়া চোৱা ৰাইট ছাইডত কেইটা আছে? ইয়াতে 4টা আছে, ঠিক আছে। আৰু লেফ্ট ছাইডত কেইটা আছে? ইয়াতে এটা আছে, ঠিক আছে। চ' আমাৰ লেফ্ট ছাইডত কি কৰিব লাগিব? 4টা বনাব লাগিব। অলৰেডি কেইটা আছে? ইয়াতে এটা আছে। 1ক আমি 4 কৰাৰ কাৰণে কি কৰিব লাগিব কোৱাচোন? কি কৰিব লাগিব? 4ৰ লগত মাল্টিপ্লাই কৰিব লাগিব, ঠিক আছে। তাৰমানে 4ৰে পূৰণ কৰিলে লেফ্ট ছাইডতো কি হৈ যাব? 4টা হৈ যাব, ঠিক আছে। চ' ইয়াতে আমি পূৰণ নিলিখোঁ, ঠিক আছে। ইয়াতে আমি এজ এ সহগ ইউজ কৰিম, ঠিক আছে। ইয়াতে 4 এটা দি দিম, ঠিক আছে। এতিয়া চোৱা ইয়াতে 4 দিছোঁ মানে কি? এই 4টো অক্সিজেনৰ সৈতে কি হৈ আছে? পূৰণ হৈ আছে, ঠিক আছে। আৰু হাইড্ৰজেনৰ সৈতে কি হৈ আছে? এইটো পূৰণ হৈ আছে। এতিয়া অক্সিজেন কেইটা হৈ গ'ল? ইয়াতে 4টা হৈ গ'ল, আৰু ইয়াতে কিমানটা আছে? 4টা। চ' আমাৰ অক্সিজেন মিলি গ'ল, ঠিক আছে। ঠিক আছে। তাৰপিছত এতিয়া চোৱা যেতিয়া আমি অক্সিজেনক ঠিক কৰিছোঁ, হাইড্ৰজেন কি হ'ল? ওলট পালট হৈ গ'ল। হাইড্ৰজেন কেইটা হৈ গৈছে? ইয়াতে চোৱা ইয়াতে আগতে 2টা আছিল, ইয়াতে 4 পূৰণ হৈ গ'ল, মানে কিমানটা হৈ গ'ল? ইয়াতে 8টা, ঠিক আছে। কিমানটা হৈ গ'ল? 8টা। চ' এইফালেও আমাৰ কি কৰিব লাগিব? 8টা বনাব লাগিব। ইয়াতে চোৱা ইয়াতে কেইটা আছে? ইয়াতে 2টা আছে, ঠিক আছে। 2ক আমি কেনেকৈ 4 বনাম? কেনেকৈ 8 বনাম কোৱাচোন? ইয়াতে 4 এটা পূৰণ কৰিব লাগিব, ঠিক আছে। তাৰমানে ইয়াতে আমি এটা 4 বহাব লাগিব, ঠিক আছে। এতিয়া হাইড্ৰজেন কেইটা হৈ গ'ল? ইয়াতে 8টা হৈ গ'ল, ইয়াতে কিমানটা আছে? 8টা হৈ গ'ল, ঠিক আছে। এতিয়া নেক্সট কোনে বাকী থাকিল? আইৰণ। ইয়াতে 3টা আছে ৰাইট ছাইডত, লেফ্ট ছাইডত আছে কেইটা আছে? এটা আছে, ঠিক আছে। ইয়াতে 3টা আছে, ইয়াতে এটা আছে। চ' 1ক 3 কৰাৰ কাৰণে আমি কি কৰিম? ইয়াতে 3 এটা পূৰণ দি দিম, ঠিক আছে। চ' ইয়াতে 3 হৈ গ'ল, এটা 4 এটা আহি গ'ল, এটা 4 আহি গ'ল। এইটো কি হ'ব? আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণ, ঠিক আছে। এতিয়া আমি অকল সন্তুলিত কৰা শিকিলোঁ, ঠিক আছে। তাৰপিছত আহিব ভৌতিক অৱস্থা। ভৌতিক অৱস্থা লিখিব লাগিব, সেইটো আমি পিছত শিকিম।
নেক্সট চোৱা এটা কি আছে ভৌতিক অৱস্থাৰ বাবে লিখন তোমালোকে এইটো ধৰিব পাৰিছা ন কেনেকৈ সন্তুলিত কৰিব লাগিব ঠিক আছে ভিডিঅ'টো নহ'লে তোমালোকে পজ কৰি পিনে ভালকৈ চাবা ঠিক আছে তাৰপিছত চোৱা এতিয়া যে ভৌতিক অৱস্থাৰ বাবে লিখন এতিয়া ৰাসায়নিক সমীকৰণ এটা সন্তুলিত কৰাৰ পিছত আমাক ভৌতিক অৱস্থাও লিখিব লাগিব চোৱা কেনেকৈ লিখিম আৰু কিয় কি লিখিব লাগে এটা চোৱা বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ গেছীয় তৰল জলীয় আৰু গোটা অৱস্থা ক্ৰমে যেটো গেছীয় অৱস্থা আছে ইয়াক কিহেৰে বুজোৱা হয় জি তাৰপিছত যেটো তৰল অৱস্থা আছে ইয়াক কিহেৰে বুজোৱা হয় এল লিকুইড জলীয় আছে ইয়াক কি একিউ একুয়াস আৰু যেটো গোটা আছে তাত কি ইউজ কৰা হয় এছ ইউজ কৰা হয় মানে সলিড ঠিক আছে সো কি গেছীয়ৰ ঠাইত আমি কি ইউজ কৰিম গ্যাস ইউজ কৰিম জি ইউজ কৰিম তাৰপিছত তৰলৰ ঠাইত এল জলীয়ৰ ঠাইত একিউ আৰু গোটাৰ ঠাইত এছ ইউজ কৰিম ঠিক আছে তাৰপিছত কি কৈছে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ হৈ জলীয় দ্ৰৱক এই মতে সমতুলিত চিহ্নৰে বুজোৱা হয় আৰু জলীয় দ্ৰৱক একোয়াছটো অলপ আগতে কৈছে ঠিক আছে ইয়াতে চোৱা Fe2 কি হয় গোটা হয় ইয়াতে এছ ইউজ কৰিছে তাৰপিছত পানীটো কি হয় পানীটো একচুয়ালি তৰল হয় ইয়াতে এল ইউজ কৰিব লাগিছিল কিন্তু ইয়াতে পানীৰ জলীয় বাষ্প ইউজ কৰিছে ব্যৱহাৰ হৈছে ঠিক আছে জলীয় বাষ্প সেই কাৰণে ইয়াতে জি ইউজ কৰিছে তাৰপিছত আয়ৰন অক্সাইড এছ তাৰপিছত হাইড্ৰোজেনটো গ্যাস ঠিক আছে এইদৰে আমি কি ভৌতিক অৱস্থাবোৰ লিখি দিওঁ ঠিক আছে তাৰপিছত চোৱা কি কৈছে যে কেতিয়াবা বিক্ৰিয়া শৰ্তসমূহ যেনে কিছুমান শৰ্ত আছে যে উষ্ণতা চাপ অনুঘটক আদি সমীকৰণটোত কাৰ চিনডালৰ ওপৰত আৰু বা তলত উল্লেখ কৰা হয় যে কেতিয়াবা কিছুমান বিক্ৰিয়া এনে সংঘটিত নহয় ঠিক আছে তাৰ বাবে আমাক কি উষ্ণতা দিব লাগে বা চাপ দিব লাগে বা অনুঘটক ব্যৱহাৰ কৰিব লাগে ঠিক আছে এতিয়া কথা হল এইবোৰ আমি কত লিখিম এইবোৰ কত লিখা হয় এই কাৰ চিনডাল যে আছে কাৰ চিনডালৰ ওপৰত বা তলত ঠিক আছে এটা চোৱা এই যে কাৰ চিনডাল যে আছে ইয়াৰ ওপৰত কি চাপ ব্যৱহাৰ কৰা হৈছে ঠিক আছে ঠিক একেদৰে এই যে কাৰ চিনডাল ইয়াৰ ওপৰত শক্তি ব্যৱহাৰ কৰা হৈছে তাৰপিছত ক্লোৰোফিল এইবোৰ কি কাৰ চিনডালৰ ওপৰত বা তলত ব্যৱহাৰ কৰা হয় ঠিক আছে আৰু এটো তোমালোকৰ এটো কি বিক্ৰিয়া ক'ব পাৰিবা না এটো চোৱাচোন অলপ এটা কি আছে কাৰ্বন ডাই অক্সাইড তাৰপিছত পানী লগ হৈ কি উৎপন্ন হৈছে গ্লুকোজ তাৰপিছত অক্সিজেন আৰু পানী আৰু যেতিয়া বিক্ৰিয়া হৈছে তেতিয়া কি সূৰ্যৰ উপস্থিতিত ঠিক আছে এই বিক্ৰিয়াটো সংঘটিত হৈছে ঠিক আছে তেনেহলে কোৱাচোন এটো কি বিক্ৰিয়া এটো হ'ব সালোক সংশ্লেষণ বিক্ৰিয়া ঠিক আছে বা ফটোসিনথেসিস কোৱা হয় এইখিনি ধৰিব পাৰিছা তাৰপিছত নেক্সট তোমালোকৰ কাৰণে এটা বোনাস ক্লিপ দিয়া আছে ইয়াতে চোৱা যেটো সালোক সংশ্লেষণ বিক্ৰিয়া আছে আৰু এটো কি বিক্ৰিয়া কোৱাচোন ইয়াতে গ্লুকোজ আছে তাৰপিছত অক্সিজেন আছে তাৰপিছত পানী আছে আৰু কি উৎপন্ন হৈছে CO2 কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি এটো একচুয়ালি আমাৰ শোষণ বিক্ৰিয়া ঠিক আছে আৰু এটো কি সালোক সংশ্লেষণ মানে এটা চোৱা কাৰ্বন ডাই অক্সাইড পানী সূৰ্যৰ উপস্থিতিত ঠিক আছে এটা কি উৎপন্ন হৈছে গ্লুকোজ অক্সিজেন আৰু পানী ইয়াতে তোমালোকে ভালদৰে লক্ষ্য কৰা ঠিক আছে যেটো প্ৰথম বিক্ৰিয়া আছে সালোক সংশ্লেষণ ইয়াতে বিক্ৰিয়ক কি আছে CO2 আৰু H2 ঠিক আছে আৰু যেটো শোষণ বিক্ৰিয়া আছে ইয়াতে বিক্ৰিয়াজাত পদাৰ্থ কি পাইছো আমি CO2 আৰু পানী লগতে ইয়াতে শক্তি আছে ঠিক আছে তাৰ পিছত যেটো সালোক সংশ্লেষণ বিক্ৰিয়া আছিল ইয়াতে চোৱা বিক্ৰিয়াজাত পদাৰ্থ কি পাইছো আমি ইয়াতে গ্লুকোজ ইয়াতে আছে গ্লুকোজ তাৰ পিছত অক্সিজেন ইয়াতে আছে অক্সিজেন তাৰ পিছত পানী ইয়াতে আছে পানী ঠিক আছে মানে কি বুজাব খুজিছো এই দুটা বিক্ৰিয়া এটা আন্তৰ উলটা হয় ঠিক আছে এটা যদি তোমালোকে ভালকে মনত ৰাখা তেন্তে দ্বিতীয়টো মনত কৰিব নালাগে
অকল মনত ৰাখিবা শ্বসন বিক্ৰিয়াত কি শক্তি এক্সট্ৰাকৈ উৎপন্ন হয় ঠিক আছে এইখিনিয়ে সো আজি আমি কি শিকিলোঁ যে ৰাসায়নিক সমীকৰণৰ বিভিন্ন ৰূপসমূহ ঠিক আছে তাৰপিছত ৰাসায়নিক সমীকৰণ এটা কিয় সন্তুলিত কৰিব লাগে ঠিক আছে তাৰপিছত সন্তুলিত কেনেকৈ কৰিব লাগে আৰু তাৰপিছত আমি কি শিকিলোঁ যে ৰাসায়নিক সমীকৰণ এটা সন্তুলিত কৰাৰ পিছত আমি কি ব্যৱহাৰ কৰিব লাগে ভৌতিক অৱস্থা ব্যৱহাৰ কৰিব লাগে ঠিক আছে সো আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিবা আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আৰু যদি কিবা প্ৰব্লেম পাইছা কমেণ্টত জনাই দিবা ঠিক আছে